মই আজি প্ৰজিতা গ্ৰুপত আণ্ডাৰ ৰুদ্ৰসাগৰ ভাটিকাৰ আহিছিলোঁ। মোৰ লগত আছে সাৰা মিশ্ৰ, তেওঁ মুম্বাইৰ পৰা আহিছে। আজি আমি ইয়াত ভাৰ্মি কম্প'জ পিট বাইদেউসকলে বনোৱাটো চাইছোঁ। তেওঁলোকৰ এই পিটটোৰ অলৰেডি 4 মাহ হৈ গ'ল। ইয়াত এতিয়া আমি চাই লৈ পেলাই আমাৰ ইয়াৰ ফালৰ পৰা আমাৰ এটা ছাজেশ্যন দিছোঁ যে তেওঁলোকক কলপাত কাটি পেলাই ওপৰত দিব লাগে, যাতে কেঁচুখিনি তলৰ পৰা ওলাই আহে আৰু ওপৰত মানে কেঁচুমুটাৰ ফৰ্মেশ্যনটো বেছি হয়। ইয়াৰে কেইটামান বক্স তেওঁলোকে বনাইছে, অলৰেডি ৰেডি হৈ গৈছে। সেইখিনি তেওঁলোকে প্ৰচেছিং কৰিবৰ কাৰণেও তেওঁলোকে কৈছে, হয়তো সোনকালে কৰিব। আমাৰ ইয়াত সাৰা আহিছে, তেখেতে আমাৰ এটা সুন্দৰ এটা ভিডিঅ' বনাব, সেইটো তেওঁলোকৰ ইণ্টাৰভিউ লৈ পেলাই কৰিব সোনকালে। আৰু আমাৰ ইয়াত জয়ন্ত চেতিয়া আছে, আমাৰ উন্নয়না আছে। মই ভাবোঁ আমাৰ বাইদেউসকলে এই গ্ৰুপটো থ্ৰুদি আৰু বেছি গ্ৰুপ কৰিবৰ কাৰণে ট্ৰাই কৰিব। আৰু এই যোনটো আপোনালোকৰ ফৰ্মেশ্যন হৈছে, ইয়াৰে থ্ৰুদি আৰু যিবোৰ কেঁচু আমাৰ থাকিব আৰু ফৰ্ম কৰাত সহায় হ'ব। সেই কেঁচুখিনি আকৌ ইউটিলাইজ কৰিব পাৰিব আপোনালোকে। থেংক ইউ। মই আজি আহিছিলোঁ নঙলামাৰা গাঁও পঞ্চায়তৰ নঙলামাৰা দৃষ্টিৰ ভাটিকাৰ পাৰিজাত অপৰাজিতা এণ্টাৰপ্ৰাইজত, য'ত তেওঁলোকে ধূপ প্ৰডাকশ্যন কৰে। তেওঁলোকৰ ইয়াত মেচিনৰ থ্ৰুদি প্ৰডাকশ্যন কৰে আৰু গোটেই পেকেজিং কৰে। এদিনত তেওঁলোকে এনেকুৱা ধৰণৰ পেকেট 300ৰ ওপৰত তেওঁলোকে পেকেট কৰিব পাৰে। আমাৰ নঙলামাৰাৰ আজি আমাৰ এই বৈভৱীৰ আমাৰ দুগৰাকী বাইদেউ আছে ইয়াত। তেওঁলোকে ইয়াত এতিয়া এইখিনি কালিৰ কাৰণে ড্ৰাই কৰিছে, কালিৰ কাৰণে তেওঁলোকে পেকেজিং অলৰেডি লাভ কৰিছে এই অঞ্চলটোত, আৰু গাঁৱৰ ৰাইজে এডপ্ট কৰি লৈছে। আৰু বাইদেউহঁতৰ এই যিটো প্ৰচেষ্টা সঁচাকৈ শলাগ ল'বলগীয়া। আমাৰ লগত আজি আছে সাৰা মিশ্ৰ, তেওঁ মুম্বাইৰ পৰা আহিছে। তেওঁ বেচিকেলি এই যিটো আমাৰ অপাৰেশ্যন ইয়াত চলি আছে কৰি আছে বাইদেউহঁতৰ লগত এটা ভিডিঅ' এটা বনাবৰ কাৰণে, যাৰ থ্ৰুদি তেওঁলোকে আমাৰ অনাগত দিনত হয়তো আমি সকলোৱে চাব পাৰিম। ইয়াত এই ভিডিঅ'ৰ থ্ৰুদি আমাৰ গোটেই দৃষ্টিৰ এটা স্বাৱলম্বন এপ্ৰ'চৰ এটা লেভেলত মানে যাতে আমাৰ আগুৱাই যোৱাৰ বা আমি যি প্ৰচেষ্টা লৈছোঁ তাক ৰাইজক দেখুৱাবৰ কাৰণে। धन्यवाद। साथ आज सारा मिश्रा है, वो मुंबई से आया है। वो बेसिकली आपका बीएससी इन फिल्म मेकिंग्स में कर रहे हैं यहाँ गांव। बहुत अच्छा लग रहा है मुझे सब देख के, लाइक सबका जो प्रोडक्ट्स हैं, सबके जो इतना डेडिकेशन है टू द जॉब एंड एवरीथिंग, एंड इन जनरल भी एनवायरनमेंट लाइक सब लाइक बहुत अच्छा ग्रीनरी है एंड एवरीथिंग, और सब कुछ काफ़ी पीसफुल है। और मतलब काफ़ी अच्छा लग रहा है यहाँ पे आके, एंड एक्साइटेड टू डॉक्यूमेंट इट एंड lot more to explore. लॉट मोर टू एक्सप्लोर। तो सारा द इंस्टीट्यूट जो है, जो फिल्म मेकिंग का जो इंस्टीट्यूट है, वो मेनली रिनाउंड प्रोड्यूसर डायरेक्टर प्रोड्यूसर क्या नाम है? सुभाष गाय का इंस्टीट्यूट है जो मुंबई में है। तो वहाँ में वो अभी स्टडी कर रहे हैं। Okay, thank you, sir. थैंक यू। এইটো চাৰ্কল উড পাউডাৰ তাৰপিছত জুচ পাউডাৰ হয়, সেইখিনি মিক্সাৰ কৰা হয়। হয়, তাৰ পাছতে আহিলে এইখিনি অট'মেটিক চিলিং মেচিন। এইটো চিল কৰা হয়। হয়, তাৰপিছতে এইটো আগৰ চিলিং মেচিন, সেইটো ৱেট মেচিন। হয়, তাৰপাছতে এইখিনি ষ্টেণ্ড হয়, যোনখিনি ষ্টিক ড্ৰায়াৰ ষ্টেণ্ড হয়। মেচিনটো দেখুৱাওক কিন্তু। এইখিনি কাটি দিম বাৰু মই। এইটো হৈছে ষ্টিক বনোৱা মেচিন, অট'মেটিক মেচিন। ইয়াতে ৰ' মেটেৰিয়েলখিনি যায়, সেইখিনি ষ্টিক, আৰু ইফালৰ পৰা ষ্টিক ওলায়। আৰু এইখিনি ৰ' মেটেৰিয়েল ষ্ট'ৰেজ, RMPM। এইটো হৈছে ইউনিটটো গোটেইটো।